নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্টিনা নাথ। মই অম্বাৰ দেউতাক নাথভাগী অম্বাৰ চৰিত্ৰ আৰু শ্ৰী শ্ৰী ৰাম পৰাজয় সীতাৰ পাতাল গমন নাথভাগীৰ সীতাৰ চৰিত্ৰত এষাৰি সংলাপ ক'বলৈ আগবাঢ়িছোঁ। হালব তই মোক নকৰ গ্ৰহণ, শুন হেৰ নৰকৰ গীত, তই এটা মহাপাপী জীৰ্ণ কংকাল, তই সজালি আজি মোক দানৱী ৰাক্ষসী। তেজ লাগে লহ লহ জিভা মেলি নৰ ৰক্ত বিচাৰো কেৱল। শুন হেৰ নৰকৰ গীত, মই যদি বিষ কন্যা হওঁ, বিষ পৰীক্ষণ কৰি যাম হীৰাই হীৰাই তোৰ মদত ৰাখিবি মাথো। অম্বা মই বিষ কন্যা এই ধৰাৰ মধ্যত। তেজ লাগে লহ লহ জিভা মেলি নৰ ৰক্ত বিচাৰো কেৱল। তেজ লাগে ক্ষান্ত হোৱা মোৰ অজনকল, জানকীৰ জয়ধ্বনিৰ নাই প্ৰয়োজন। মই সীতা জনম দুখনি, অযোধ্যাৰ ৰাজভোগ লিখা নাই বিধাতাই মোৰ কপালত। সীতা মই চিৰ অভাগিনী, মোৰ প্ৰতি হল বিধি পাপ। যি ৰামৰ বাবে 14 বছৰ বনবাস ললো শিৰ পাতি, সেই ৰামে এদিন সতীত্বৰ ওপৰত সন্দেহ কৰিছিল ভক্তি পৰীক্ষা সমুদ্ৰ তীৰত। পুনৰ অযোধ্যাৰ খেলিয়াৰ প্ৰজাৰ কথাত চলনাৰে ঠেলি দিছিল জনহীন অৰণ্যৰ মাজত। এদিনা আছিল মোৰ মৰণে কাম্য, কিন্তু লৱকুশ ৰঘুবংশধৰ আছিল মোৰ গৰ্ভ। মাথো সেয়েহে মহৰ্ষি বাল্মীকিৰ কৰোণাত আজিও ৰাখিছো মই মোৰ ঘৃণিত জীৱন। কিন্তু কিয় কিবা দুখ, কিয় হল মোৰ প্ৰতি এনে নিৰ্মম ৰাঘৱ? অযোধ্যাৰ হিংসুকীয়াৰ প্ৰজাৰ কথাকে বেদ বাণী বুলি ধৰি লৈ সঁচা মিছা নকৰি বিচাৰ। কিয় দিলা তুমি মোক চমৰ যন্ত্ৰণা? এয়ে নেকি ৰাম? এয়ে নেকি ৰামৰ ধৰ্ম? এয়ে নেকি ৰামৰ প্ৰজানুৰঞ্জন? ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী নিবিড় নয়ন নেওগ। শ্ৰী শ্ৰী ৰাম পৰাজয় সীতা পাতাল গমন নাটখনৰ লক্ষ্মণ চৰিত্ৰ সংলাপ এটি আপোনালোকৰ আগত ৰূপায়ণ কৰিবলৈ লৈছোঁ। শত পঞ্চাঘাতকেই লক্ষ্মণৰ শিৰ, আই পশুৱতী, তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই।
কিয় হৃদয় তই এতিয়াও চলি উঠা নাই কিয় যি দিনা ৰাক্ষস ৰাৱণে জানকী মাতৃক কৰিছিল হৰণ সেইদিনাটো তই চলি উঠিছিলি প্ৰচণ্ড বেগেৰে কিন্তু আজি কিয় ৰাজধন পৰি কৰি ত্যাগ কৰিছ দেশৰ ৰুৰবিলাক ৰাজকাৰেঙত তোমাৰ বাবেই দাদা তোমাৰ বাবেই শৰীৰত মেৰিয়াই লৈছিলো বৈ বাকলি পখন কিন্তু কিয় দিলা এনে নিষ্ঠুৰ ৰাতে এদিকে প্ৰতিদান লক্ষ্মণক তোমাৰ বনৰ মাজত জানকী মাতৃয়ে সুধিব যেতিয়া মোক দেশৰ লক্ষ্মণ হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ এই বনৰ মাজত মই কেনি যাম মই ক'ত থাকিম তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে নাই মই আৰু বিচলিত হ'লে নহ'ব জ্যেষ্ঠ দাদা পিতৃতুল্য তেওঁৰ আদেশ মই পালন কৰিবয়ে লাগিব যাওঁ ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহোঁতে জানকীক মই অৰণ্যৰ মাজত কৃষ্ণ এতিয়া মই শকুনিৰ প্ৰতিশোধ নাটখনিৰ অৰ্জুন চৰিত্ৰটিৰ এটা সংলাপ উপস্থাপন কৰিবলৈ লৈছোঁ হ'ব যদুপতি তোমাৰ ইচ্ছাই পূৰ্ণ হওক শুনা ধৰ্মৰাজ দেৱাসুৰ বিজয়ময় পাৰ্থ মহাবীৰ এই সুদিশ বাসুৰে কৰিছিলো ধূলিসাৎ মই লক্ষ ৰাজেন্দ্ৰ মণ্ডলী স্বয়ম্বৰৰ তিৰাকে দুৰ্পদ পালাৰ মল্লযুদ্ধ কৰি সৃষ্টিৰ সংহাৰকাৰী টিকুলিৰ সতে সুৰা ধৰ্মৰাজ পাশুপাতস্য লাভ কৰিছিলো মই আজি তব সন্মুখত মই কৰিলো প্ৰতিজ্ঞা সাক্ষী তুমি যদুকুলমণি এই গান্ধীবেৰে মোৰ কুৰুক্ষেত্ৰৰ সমৰস্থলীত বিনাশী ৰাধাৰ পুত্ৰ দৈৰথ যুদ্ধত কৰ্ণ সৈন্যময় কৰিম মেদিনী কৃষ্ণ নমস্কাৰ আজি মই শকুনি প্ৰতিশোধ নাটৰ শকুনি চৰিত্ৰটি কৰিবলৈ আগবাঢ়িছোঁ আৰু ৰাম পৰাজয় সীতাৰ পাতাল গমন নাটখনি সীতা চৰিত্ৰটি কৰিবলৈ আগবাঢ়িছোঁ মোৰ নামটো অভিলাষ অনুভৱ নাথ ইমান চেষ্টা কি অথলে যাব পাৰে ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰ আজন্ম সাধনাৰ সফলতা সৌদৰ দুৰ্যোধন তুমি ৰাজৰাজেশ্বৰ আৰু মই দিনহীন
অন্নসেৱী, তুমি হত জীৱিত ভ্ৰাতাৰ জ্যেষ্ঠ, আৰু মই হত প্ৰেতাত্মাৰ কনিষ্ঠ। তোমাতে মোতে ইমান প্ৰভেদ, অথচ ইমান আপোন। তুমি মোৰ মৰমৰ ভাগিন, আৰু মই তোমাৰ বুদ্ধিদাতা চেনেহৰ মাতুল। আৰু বেছি পৰ নাই, দিগন্ত প্ৰহাৰী লহ লহ জিহ্বা মেলি অগ্নিশিখা দপ দপকৈ জ্বলি উঠিছে। কাটি দুটি কৰি পতংগ তাত চাপ দিছে। কাৰো সাধ্য নাই তাক নিবাৰণ কৰাৰ, কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰাৰ। এ হৰি হে নাৰায়ণ, এ হৰি হে নিৰঞ্জন। মূৰ্খ মানৱ, তেজৰ ঢৌ উঠিছে আৰু তই গীতৰ ৰাগিনী তুলিছ। এফালে মৃত্যুৱে লহ লহ জিহ্বা মেলি খেদি আহিছে, আৰু তই সংগীতৰ সুধা ঢালিছ। নহয় নহয়, তই ঠিক কৰিছ। আনন্দ কৰ, উৎসৱ কৰ। দুৰ্যোধন যায়, কুৰুকুল যায়, হস্তিনাপুৰ যায়। আনন্দ কৰ, উৎসৱ কৰ, মহোৎসৱ কৰ। ক্ষান্ত হোৱা, মোৰ সজনগণ। জানকীৰ চৈতন্যৰ নাই প্ৰয়োজন। মই সীতা জনম নুশুনি অযোধ্যাৰ ৰাজকোষ বিধাতাই আৰু লিখা নাই মোৰ কপালত। মই সীতা চিৰভাগিনী। মোৰ প্ৰতি হল বিধি পাপ। চিৰামৰ বাবে 14 বছৰ বনবাস ললো শিৰ পাতি। সেই ৰামেই এদিন সতীত্বৰ ওপৰত সন্দেহ কৰিছিল অগ্নি পৰীক্ষা সমুদ্ৰ তীৰত। পুনৰ অযোধ্যাৰ শেহতীয়া প্ৰজাৰ কথা সঁচা মিছা নকৰি বিচাৰ চলনাৰে ঠেলি দিছিল মোক জনহীন অৰণ্যৰ মাজত। সিদিনাই আছিল মোৰ মৰণি কাব্য, কিন্তু লৱ কুশ ৰঘুবংশধৰ আছিল মোৰ গৰ্ভত। সেয়েহে মকৰিষী বাল্মীকিৰ কৰোণাত আজিও ৰাখিছো মই এই ঘৃণিত জীৱন। কিন্তু কিয় কিবা দুখ কিয় হলা মোৰ প্ৰতি এনে নিৰ্মম ৰাখ? অযোধ্যাৰ হিংসুকীয়া প্ৰজাৰ কথাকে বেদবাণী বুলি ধৰি লৈ কিয় দিলা তুমি মোক চমৰ যাতনা? এই নেকি ৰামৰ ধৰ্ম? এই নেকি ৰাম প্ৰজানুৰঞ্জন? ধন্যবাদ। নমস্কাৰ। আজি মই অম্বাৰ দেহত্যাগ নাটভাগীৰ অম্বা চৰিত্ৰত সংলাপ উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ।
অম্বাময় জ্যেষ্ঠা কন্যা কাহিনীপতি অম্বিকা আৰু অম্বালিকা সহোদৰা ভগিনীবোৰ তিনিও ৰাজকন্যাৰে একেটা দিনতে স্বয়ংবৰৰ কৰিছে আয়োজন। দুয়ো ভগ্নী আজি আনন্দত হৈছে মগন। কিন্তু তেনে হ'ব পৰা নাই মই। কল্পনাৰ ৰঙেৰে বোলাই আঁকিছিলো এজনৰ জীৱন্ত মূৰ্তি আৰু হৃদয়ত তেওঁকে কৰিছিলো ধ্যান। কিন্তু নিষ্ঠুৰ কি নিয়তিয়ে যেন ভাঙি দিব বিচাৰিছে মোৰ এই মধুৰ কল্পনা আহাৰ সপোন। স্বপ্নৰ মাজে মাজে দেখা দিয়ে কৃষ্ণবৰ্ণ ঋষিয়ে কৈ গল কানে কানে মই কেন অগ্নি কন্যা বহুতে জ্বলি আছে চকু মুখ সকলোতে মোৰ। জানো শব্দবোৰ কেতিয়াও ব্যৰ্থ হোৱা নাই। পিতা ক্ষমা কৰিবা কন্যাক তোমাৰ। তুমি পিতা মোৰ স্বৰ্গতকৈও শ্ৰেষ্ঠ। যিদিনাই দেখিছিলো মই ঋষি সপোনে সেইদিন ধৰি জলাঞ্জলি দিলো মই নাৰীত্ব নিজৰ। পিতা নালাগে আয়োজিব বিষ কন্যাৰ বিয়া। পৰীক্ষণ কৰি পৰপুৰুষক নোৱাৰিম ঢালি দিব মই বিষ বৰষুণ। বুকুতবোৰ টপ টপকৈ জ্বলি উঠা একুৰা প্ৰচণ্ড বহ্নি। তাক নিৰ্বাপিত কৰাৰ কাৰোৰে শক্তি নাই। সেয়েহে পিতা বন্ধ কৰা এই আয়োজন। পিতা বন্ধ কৰা এই আয়োজন। হে মহেশ্বৰ চিহ্ন তনুবোৰ জৰ্জৰিত। হে অগ্নি দেৱতা অম্বাৰ সৰ্বদোষ ক্ষমিবা তুমি। জাতি তোমাৰ বুকুলৈ এই দেহা ঘটাম দেহান্তৰ। তপকৈ জ্বলি উঠ অনল, তপকৈ জ্বলি উঠ। তোৰ শিখাই গগন ব্যাপী মেলক ফিৰিঙতি। অম্বাময় চিৰহিতা চিৰবৈৰী মহাভাৰতৰ। অম্বাময় চিৰহিতা চিৰবৈৰী মহাভাৰতৰ। জ্বলি উঠ অনল, তপকৈ জ্বলি উঠ।
ধন্যবাদ। জয় গুৰু শ্ৰীমন্ত শংকৰ জয়।